নমস্কাৰ। বৰ্তমান যান্ত্ৰিকতাৰ যুগ। আমাৰ জীৱনশৈলী এনে ঠাইত উপনীত হৈছেগে য'ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালীটো চলোৱা অসম্ভৱ হৈ পৰিছে। আৰু বৰ্তমান মুহূৰ্তত এই প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানৰ এক অতুলনীয় সৃষ্টিয়ে হৈছে আৱিষ্কাৰেই হৈছে AI, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। বিশেষকৈ চৰ্চা লাভ কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে। এই কৃত্ৰিম বুদ্ধিমত্তানো কি? কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যত সম্ভাৱনা কি? কৃত্ৰিম বুদ্ধিমত্তা আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ জীৱন প্ৰণালীৰ বাবে বা আমাৰ দৈনন্দিন জীৱনত? কাৰণ কৃত্ৰিম বুদ্ধিমত্তা এতিয়া আমাৰ জীৱন প্ৰণালীৰ এক অংগস্বৰূপ হৈ পৰিছে। ইমানেই চৰ্চা লাভ কৰিছে, কিছুদিনৰ পূৰ্বে আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাব বা ফেচবুক এনেধৰণৰ সামাজিক মাধ্যমত দেখিবলৈ পাইছে যে কোনো এংকৰ AI দ্বাৰা প্ৰস্তুত কৰা হৈছে, তেওঁলোকক ক্ৰিয়েট কৰা হৈছে। কিছু ফটো AI জেনেৰেটেড ফটো, এনেধৰণৰ বিশেষ চৰ্চা চলিছে আৰু শেহতীয়াকৈ অৰ্চিতা ফুকনলৈকে। গতিকে আমি AI যি আচলতে কৃত্ৰিম বুদ্ধিমত্তা বহুত বিশদ এক বিষয়, আৰু এই সন্দৰ্ভত আমি আজি কথা পাতিম। জিয়াউল চৌধুৰী আমাৰ লগত আছে। তেওঁ এজন সাধক, আচলতে তেওঁ এক্সপাৰ্ট। তেওঁ AIৰ বিষয়টোত বিশেষভাৱে চৰ্চা চলাই আহিছে, লগতে তেওঁ এজন এক্সপাৰ্ট আৰু প্ৰথম হয়তো AIৰ সন্দৰ্ভত চৰ্চা চলোৱা প্ৰথমজন অসমৰ ব্যক্তি। 5 বছৰৰ পৰা তেওঁ একান্ত সাধনাৰে এই কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত বিভিন্ন ৰিচোৰ্চ, বিভিন্ন তেওঁ চৰ্চা চলাই আহিছে। আমি সেই জিয়াউল চৌধুৰীৰ সৈতে কথা পাতিম আজি। IMCMS এই ইনষ্টিটিউটৰ দ্বাৰা আয়োজিত এখন কৰ্মশালাত তেওঁ অংশগ্ৰহণ কৰিছে। তেওঁ আমাক প্ৰশিক্ষণ দিছে বিভিন্ন ষ্টুডেণ্টছক। গতিকে মই আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত চৰ্চিত বিষয় এটাত আপুনি বিশেষভাৱে সাধনা কৰি আছে। AI, কৃত্ৰিম বুদ্ধিমত্তা, সকলোৰে মুখে মুখে থকা এতিয়া এটা নাম। গতিকে আজিৰ যিহেতু এই যিসকল ষ্টুডেণ্টছক আপুনি ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছে, কি বিষয় সন্দৰ্ভত আপুনি প্ৰশিক্ষণ দিছে প্ৰথমে জানিব বিচাৰিম। আচলতে প্ৰথমতে আমি IMCMS যিটো ইনষ্টিটিউট, তেওঁলোকৰ সমূহ যিখিনি মেনেজমেণ্টৰ লোক আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো এটা খুব ভাল পদক্ষেপ বুলি ভাবোঁ, কাৰণ অসমত প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত আজি এই কৰ্মশালাখন আয়োজিত হৈছে। এইটো এটা ভাল দিশ, আৰু এনেধৰণৰ কৰ্মশালা হৈ থাকিব লাগে। আৰু আমি এই কৰ্মশালাত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী পাইছোঁ, ছাত্ৰ ছাত্ৰী বুলিয়ে কৈছোঁ, আৰু যথেষ্টখিনি অংশগ্ৰহণ কৰিছে ইয়াতে, কমেও 20-25 জন। আৰু আমি যথেষ্ট সুখী ইয়াত এই কৰ্মশালাত ট্ৰেইনিংটো দিবলৈ পাই। আমি আলোচনা কৰিছোঁ, প্ৰধানতঃ আমি আলোচনা কৰিছোঁ জেনেৰেটিভ AIৰ ওপৰত। মানুহৰ এটা ধাৰণা আছে AI বুলি ক'লে অকল ফটো ভিডিঅ' এইখিনিয়ে নেকি AI? নহয়, AIৰ এটা ইয়াৰ এটা বহল এটা অৰ্থ আছে। AI বুলি ক'লে অকল ফটো ভিডিঅ' নহয়, AI আমাৰ মেডিকেলৰ ফিল্ডতো AI ইউজ হ'ব। আজি AI বিভিন্ন ক্ষেত্ৰত হ'ব। আজি ট্ৰান্সপৰ্ট চিষ্টেমত AI ব্যৱহাৰ হ'ব, ড্ৰাইভাৰলেছ কাৰ কিছুমান আহিছে ইতিমধ্যে। ছেটেলাইটৰ ক্ষেত্ৰত AIৰ ব্যৱহাৰ আছে। গতিকে আমি সেইখিনি AI লৈ আমি নাযাওঁ। আমি সাধাৰণ যিখিনি মনোৰঞ্জনৰ দিশত যিখিনি AI ব্যৱহাৰ, মানে জেনেৰেটিভ AI মানে আমি ফটো, অডিঅ', ভিডিঅ' আৰু টেক্সট, এই 4টা বস্তু যেতিয়া জেনেৰেট কৰিব পাৰোঁ, সৃষ্টি কৰিব পাৰোঁ, সেইটোকে কোৱা হয় জেনেৰেটিভ AI। আৰু আমি ইয়াতে আমাৰ কৰ্মশালাখনিত আজি আমি জেনেৰেটিভ AIৰ যিটো প্ৰাথমিক কথা, যেনে চেট জিপিটি যিটো আমাৰ যিটো ডিজিটেল এটা এছিষ্টেণ্ট হয়, আমি যিকোনো কথা আমি পাতিব পাৰোঁ, উত্তৰ পাব পাৰোঁ, কিছুমান টান বিষয়ৰ ওপৰত প্ৰশ্ন কৰি পেলাই আমি উত্তৰ পাব পাৰোঁ। ঠিক তেনেকুৱা চেট জিপিটি, গ্ৰক, ডিপছিক, জেমিনাই, এই প্লেটফৰ্মসমূহৰ ওপৰত আমি প্ৰাথমিক জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। আৰু এইসমূহৰ দ্বাৰা আমি কেনেদৰে কিছু তথ্য লাভ কৰিব পাৰোঁ, বা পজিটিভ কামত আমি কেনেদৰে এইবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ ব্যৱহাৰ যথেষ্টখিনি আছে, যথেষ্ট সম্ভাৱনা আছে, যথেষ্ট সংস্থাপনৰ সম্ভাৱনা আছে। আমি AI শিকাটো আমি জৰুৰী বুলি ভাবোঁ। আৰু তেনেকুৱা এটা কথা সন্মুখত ৰাখিয়েই আজি IMCMS এই পদক্ষেপ গ্ৰহণ কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট উপকৃত হৈছে বুলি আমি ইতিমধ্যে তেওঁলোকৰ পৰা জানিবলৈ পাইছোঁ। আৰু ভৱিষ্যতে আমি এনেধৰণৰ কৰ্মশালাৰ আয়োজন কৰি থাকিম, বিভিন্ন ঠাইলৈ যাম, আৰু আমি AIৰ যিখিনি সম্যক জ্ঞান, যিখিনি বেচিক নলেজ, আমি সেইখিনি দিবলৈ চেষ্টা কৰিম। কাৰণ AI এটা এনেকুৱা এটা শব্দ হৈ পৰিছে এতিয়া, দৈনন্দিন জীৱনৰ এটা খুব ইম্পৰ্টেণ্ট এটা ৱৰ্ড AI। আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনালৈ যোৱালৈকে আমি AIৰ ভিডিঅ' চাওঁ, AI ফটো চাওঁ, AIৰ কথা আলোচনা হয়।
গতিকে এনেকুৱা এটা আলোচনা হোৱা বিষয়ৰ ওপৰত আমি জ্ঞান লাভ কৰাটো যথেষ্ট প্ৰয়োজনীয় বুলি মই ভাবো আমি এআইৰ ওপৰত নলেজ আমি গেইন কৰিব লাগে আমি এআই শিকিব লাগে কাৰণ ভৱিষ্যত যিটো প্ৰজন্ম আছে তেওঁলোকে এআই যদি নাজানে তেতিয়াহ'লে তেওঁলোকৰ যি কৰ্ম সংস্থাপন তাত বিপদ কিছুমান আহিব কাৰণ যুগে যুগে কি হৈছে পুৰণিখিনি আমি বাদ দিছো নতুনখিনিক আঁকোৱালি দিছো ঠিক তেনেকে এআইৰ যিটো এতিয়া প্ৰভাৱ সুদূৰ প্ৰসাৰী যিটো প্ৰভাৱ তাৰ ফলত যথেষ্টখিনি চাকৰি বিপদত পৰিব বুলি মই ভাবো কাৰণ এআইৰ আপোনাৰ লগত পাতিম মই প্ৰথমে আপোনাক সুধিব বিচাৰিম যে সাংবাদিকতাৰ ক্ষেত্ৰখনত এআই কেনেধৰণে প্ৰভাৱিত কৰিব বা কেনেধৰণে সাংবাদিকৰ যি আমাৰ জীৱন সেই জীৱনত এআই আমি ব্যৱহাৰ কৰি কেনেধৰণে আগবাঢ়ি যাব পাৰিম বা কিবা অভিশাপ স্বৰূপ হ'ব নেকি এআই এইটো এটা ভাল প্ৰশ্ন কৰিছে আপুনি সাংবাদিকসকলৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব কাৰণ সাংবাদিকতাৰ কথাটো ক'লে এতিয়া যিহেতু সাংবাদিকে বা যিখিনি নিউজ এংকাৰ্ছ হয় তেওঁলোকে নিউজ পঢ়ে বা নিউজ লিখে আৰু যিখিনি ডেস্কৰ মানুহ হয় নিউজত তেওঁলোকৰ কাৰণে কিছু অলপ বিপদ মাতি আনিব বুলি মই ভাবো কাৰণ এআইৰ সহায়ত যেতিয়া আমি কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম কৰিম কণ্টেণ্ট ৰাইটিঙৰ কামখিনি কৰিম তেতিয়া কিছু অসুবিধাৰ সৃষ্টি হ'ব কাৰণ আমাক যদি 10জন মানুহ লাগিছিলে এতিয়া 5জন মানুহৰ দ্বাৰা সেই কামটো সম্ভৱ হ'ব বা এআইৰ সহায়ত আমি কৰিব পাৰিম অকল মিডিয়াৰ ক্ষেত্ৰত নহয় যিকোনো ফিল্ডতে এই প্ৰভাৱটো পৰিব নিশ্চয় পৰিব আৰু তাৰ কাৰণে আমি নিজকে আমি উন্নত কৰিব লাগিব আপগ্ৰেড কৰিব লাগিব আমি এআইৰ আমি ব্যৱহাৰ জানিব লাগিব আৰু তেতিয়াহে আমি থাকিব পাৰিম বুলি মই ভাবো সেইসকল ব্যক্তি যদি এআই শিকে তেতিয়াহ'লে বিপদত হয়তো নপৰিব নিশ্চয় নপৰে কাৰণ এআই যিমান চাকৰি আপোনাৰ ৰিপ্লেচ কৰিব আৰু নতুন চাকৰিও দিব নতুন চাকৰিৰো সম্ভাৱনা আছে যেনেদৰে ছফ্টৱেৰ ইঞ্জিনিয়াৰ যিখিনি আছে তেওঁলোকে ছফ্টৱেৰ ইঞ্জিনিয়াৰসকলে ছফ্টৱেৰ বনাইছিল এতিয়া তেওঁলোকে এআই লৈ তেওঁলোকে নিজকে সলনি কৰিব এআইৰ নতুন নতুন জ্ঞান লাভ কৰিব আৰু এইটো এটা প্ৰকৃতিৰ নিয়ম মানে যিটো সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি যিষাৰ কথা আছে ডাৰউইনৰ যিখিনি কথা আছে সেই কথাটো আমি প্ৰকৃতিৰ নিয়ম বুলি ভাবিবই লাগিব আমি যদি নিজে ফিট নহয় তেতিয়াহ'লে আমি কেনেদৰে আমি সংস্থাপন লাভ কৰিম চ' আমি নতুন বস্তুটোক আদৰি ল'ব লাগিব চ' এআই আমি বেয়া বুলি কৈ থাকি সদায় চিঞৰি থাকি লাভ নাই যে এআই বেয়া এআই ধ্বংস কৰিব নিশ্চয় পৃথিৱী বা বিশ্ব ব্ৰহ্মাণ্ড এদিন ধ্বংস হ'বই কিন্তু আমি সময়ৰ লগে লগে আমি খোজকাঢ়ি গৈ থাকিব লাগিব আগুৱাই যাব লাগিব আমি এআই আঁকোৱালি ল'ব লাগিব কোনে জানে যে কাইলৈ এআই থাকিব বুলি এআই নাথাকিব পাৰে নতুন টেকনলজি এটা আহিব চ' নতুনটোক জানিবলৈ আমি পুৰণিখিনিও জানি ল'ব লাগিব আমি তাৰ ইতিহাসখিনি জানি ল'ব লাগিব কাৰণ আজিৰ যিখিনি আধুনিক যিখিনি বস্তু সেইখিনি এদিন ইতিহাস হৈ পৰিব চ' এআইতকেও আৰু উন্নত মানৰ বস্তু কিছুমান আহিব চ' আমি সময়ৰ লগে লগে আমি আগবাঢ়ি যাব লাগিব কৃত্ৰিম বুদ্ধিমত্তাৰ কি পজিটিভ ৱে আছে আৰু কি নিগেটিভ কাৰণ আমি দেখিছো যে কৃত্ৰিম বুদ্ধিমত্তা যেনেধৰণে আশীৰ্বাদ হৈছে তেনেধৰণে অভিশাপো হৈছে এই যে অৰ্চিতা ফুকনৰ শেহতীয়া যি আচলতে আমি ঘটনা গম পাইছো কালি সেই ৰহস্য ফাদিল হৈছে যে এই অৰ্চিতা ফুকনৰ ফটোবোৰ এআইৰ দ্বাৰা ক্ৰিয়েট কৰা হৈছে বা এই ভিডিঅ'বোৰ এআইৰ দ্বাৰা ক্ৰিয়েট কৰা হৈছে গতিকে এনেধৰণে যদি কোনো যুৱক যুৱতীক এনেধৰণে যদি মৰ্ফ কৰি পেলাই এনেধৰণে বিপাঙত পেলাই বা বিপদত পেলাই বা এনেধৰণে বদনাম কৰে তেতিয়াহ'লে কিন্তু এআই আমাৰ কাৰণে অভিশাপ হ'ব হয় এইটো কথাটো হয় যে এআইৰ অলপ কুপ্ৰভাৱো আছে কুপ্ৰভাৱখিনিৰ কাৰণে আমি নিজকে নিজে আমি সচেতন হ'ব লাগিব নিজে সচেতন হৈ পেলাই আমি চাব লাগিব যে কোনবোৰ কণ্টেণ্ট সঁচা কোনবোৰ মিছা আমি যিকোনো এটা মিছা কণ্টেণ্ট সঁচা বুলি ভাবি লৈ তাক প্ৰচাৰ কৰাটো আমাৰ অপৰাধ হ'ব কাৰণ যিয়ে বস্তুটো সৃষ্টি কৰিছে তেওঁ যেনেদৰে অপৰাধ কৰিছে আমি সেই বস্তুটো শ্বেয়াৰ কৰিও আমি অপৰাধ কৰিছো গতিকে আমি নিজে সজাগ হ'ব লাগিব আৰু তেনেকুৱা ধৰণৰ কণ্টেণ্ট দেখাৰ লগে লগে আমি ৰিপৰ্ট কৰিব লাগিব আমি আৰক্ষীৰ সহায় ল'ব লাগিব সেইটো আমি মানে আঁতৰাবলৈ সেইবোৰ নিৰ্মূল কৰিবলৈ আমি কি কৰিব লাগিব আচলতে আমাৰ হাতত সেইটো নাই এইটো যিবোৰ সামাজিক মাধ্যমৰ যিবোৰ সাইট আছে ফেচবুক হওক ইউটিউব হওক তেওঁলোকৰ নিৰ্দেশনা আছে ইয়াত তেওঁলোকে যদি এনেকুৱা ধৰণৰ কিবা আপত্তিজনক কণ্টেণ্ট পায় তেতিয়াহ'লে তেওঁলোকে সেইবোৰ আঁতৰাই পেলাই আৰু আমি যদি ইউজাৰ্ছসকলে যদি ৰিপৰ্ট কৰোঁ তেতিয়াহ'লে তেনেকুৱা কণ্টেণ্টবোৰ আঁতৰি যায় আৰু ডিপ ফেকৰ ক্ষেত্ৰত আমি সচেতন হ'ব লাগে আমি যেনে তেনে আমি যেতিয়া তেতিয়া যিকোনো বস্তু আমি প্ৰচাৰ কৰিব নালাগে শিশুসকলৰ ফটো প্ৰচাৰৰ ক্ষেত্ৰত কিছু আমি নীতি নিয়ম মানি চলিব লাগে অলপ যিকোনো বস্তুৱে আমি পোষ্ট কৰিব নালাগে আৰু ডিপ ফেক বা এনেকুৱা ভুৱা ফটো প্ৰচাৰ কৰা সৃষ্টি কৰাৰ পৰা আমি আঁতৰি থাকিব লাগে এয়াই আমাক মনোৰঞ্জনো দিয়ে কিছুদিনৰ পূৰ্বে আমি দেখিছিলো আপুদিয়ে হয়তো নিৰ্মাণ কৰিছে প্ৰস্তুত কৰিছে যে এটা গৰুৰ ওপৰত এই গীৰ গাইৰ যেতিয়া বিতৰ্ক হ'ল তাৰ পিছতে সেই ফটোখন গৰু এটাৰ ওপৰত গামোচাখন লৈ হাতত পেইন ধৰি আছে আপুনি লিখিছে কিবা এনেকুৱা এখন মানে এখন গৰু দ্য লাইব্ৰেৰী নে কিবা এটা লিখিছে আপুনি মই লেব
এনেকে পাহৰি গৈছো গতিকে সেয়াই মনোৰঞ্জনো দিছে কিন্তু গতিকে আমি যদি এআই কৃত্ৰিম বুদ্ধিমত্তাক আমি পজিটিভ ৱেত বা মনোৰঞ্জনৰ দিশত ব্যৱহাৰ কৰো তেতিয়াহ'লে ই আমাৰ কাৰণে ভাল হ'ব হয় এই ক্ষেত্ৰত আমি চাব লাগিব যে এই ফটো বা ভিডিঅ'ৰ দ্বাৰা কাৰোবাৰ মনত আঘাত দিছে নেকি এই দিশটো আমি চাবলগীয়া হয় আমি যিখন ফটো আমি বনাইছিলো মূল ফটোখনৰ লগত তাৰ কোনো সম্পৰ্ক নাই কাৰণ আমি লিখিয়ে দিছো ইতিমধ্যে মনোৰঞ্জনৰ কাৰণে তেনেকুৱা এখন ফটো আমি তাৰ প্ৰম্পট এটা উলিয়াই তেনেকুৱা ধৰণৰ ফটো জেনেৰেটহে কৰিছো আমি তাত কোনো ব্যক্তিক আমি ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই বা কাকো হেয় প্ৰতিপন্ন কৰিবলৈ আমি তেনেধৰণৰ আমি কোনো ফটো আমি আপলোড কৰা নাই জাষ্ট এটা বহু চৰ্চিত বিষয়ৰ ক্ষেত্ৰত আমি অকণমান ইউজাৰ্ছসকলক বা ভিউৱাৰ্ছসকলক অলপ মনোৰঞ্জন দিবলৈ আমি তেনেধৰণৰ ফটো এখন পোষ্ট কৰিছিলো আৰু যথেষ্ট ফটোখন মানুহে আঁকোৱালি লৈছিল যথেষ্টখিনি ভাল পাইছে ফটো কিন্তু আমি আৰু এটা কথা ক'ব লাগিব যিখিনি ভিউৱাৰ্ছ আছে যিখিনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেওঁলোকে যিখিনি কমেণ্ট কৰে আমি দেখিছো সামাজিক মাধ্যমত কমেণ্ট কৰা সকলে যিকোনো বস্তুৱে তেওঁলোকে কমেণ্টত লিখি দিয়ে অশ্লীল গালিগালাজো তেওঁলোকে লিখি দিয়ে মই ভাবো তেওঁলোকে অলপ মানসিকতাটো চেঞ্জ কৰিবৰ প্ৰয়োজন হৈছে তেওঁলোকৰ মানে তেনেকুৱা ধৰণৰ কমেণ্ট লিখিব নালাগে যুক্তিসংগত কিছু বাক্য তেওঁলোকে লিখিব পাৰে যিকোনো গালিগালাজৰ পৰা অশ্লীল শব্দৰ পৰা আঁতৰি থাকিব লাগে আপুনি কেইবাখনো ছবি নিৰ্মাণ কৰিছে এআইৰ দ্বাৰা আৰু লগতে আপুনি বিজ্ঞাপনো নিৰ্মাণ কৰিছে অকমান জনাব নেকি সেইকেইখন কেতিয়াৰ পৰা কেনেকে আপুনি নিৰ্মাণ কৰিছে কি বিষয়বস্তু আপুনি এনেধৰণে এআইৰ দ্বাৰা নিৰ্মাণ কৰিছে হয় এআইৰ দ্বাৰা এতিয়া কিছুমানে কয় অসমৰ প্ৰথম এআই আৰ্টিষ্ট বুলি মোক কৈছে মই যিহেতু নিজে সেইটো বস্তু মই কেতিয়াও ফিল কৰা নাই এআইৰ ওপৰত মই যোৱা বিগত 5 বছৰ ধৰি কাম কৰি আছো একেবাৰে প্ৰাথমিক অৱস্থাৰ পৰা মই এআইৰ লগত চিনাকি আৰু মই কিছু চুটি ছবি বা শ্বৰ্টছ ভিডিঅ' তেনেকুৱা কিছু কৰিছো এআইৰ জৰিয়তে সৃষ্টি কৰিছো আৰু এআইৰ জৰিয়তে প্ৰথম যিটো অসমীয়া মিউজিক ভিডিঅ' সেই মোৰ বন্ধু ৰমেন চন্দ্ৰ তালুকদাৰে এটা গান লিখিছিলে হিয়াৰ মাজত গোপনে গোপনে বুলি হয়তো আমাৰ সুবাসনা দত্ত বায়ে গাইছিলে গানটো আৰু তাৰ যিটো এআই ভিজুৱেলাইজেশ্যন সেই ভিজুৱেলাইজেশ্যনটো মই কৰিছিলো আৰু সেইটো অসমৰ প্ৰথম এআই মিউজিক ভিডিঅ' বুলি ক'ব পাৰি অসমীয়া গীতত অন্য এটা ইংৰাজী গানো মই কৰিছিলো সেইটো প্ৰথমে হয় এআইৰ জৰিয়তে সেই গানটো মই সৃষ্টি কৰিছিলো কথা তাৰ ভিজুৱেল মিউজিক গোটেইখিনি এআইৰ দ্বাৰা কৰা হৈছিলে সেইটো প্ৰথম আছিল আৰু ৰিচেণ্টলি কিছুদিন আগতে মই এটা কমাৰ্চিয়েল 30 ছেকেণ্ডৰ এটা কমাৰ্চিয়েল কৰিছো এআইৰ জৰিয়তে তাৰ সম্পূৰ্ণ এআই মিউজিক বেকগ্ৰাউণ্ড মিউজিক তাৰ যিখিনি সংলাপ গোটেইখিনি গোটেইখিনি আমি এআইৰ দ্বাৰা কৰিছো আৰু সেইটো মোৰ দাদা এজনৰ এটা মানে প্ৰডাক্ট এটা আছিলে তেওঁৰ এটা প্ৰডাক্টটোৰ চাহপাতৰ এটা প্ৰডাক্ট আছিলে সেই চাহপাতৰ পৰা আমি এই কমাৰ্চিয়েলটো কৰিছিলো আৰু সেইটো অসমৰ প্ৰথম এআই কমাৰ্চিয়েল আমি দেখিছিলো যুদ্ধৰ সময়তো বিভিন্ন এআইৰ দ্বাৰা নিৰ্মিত ভিডিঅ' বিশেষকৈ চৰ্চা লাভ কৰিছিলে টিক 1 টিক 2 টিক 3 সেইটো আপুনিয়ে নিৰ্মাণ কৰা কাৰণ আমি দেখিছিলো যে যিগৰাকী এংকাৰ আছিলে তেওঁ কিন্তু তেনেকে ধুনীয়াকে পঢ়ি আছিলে কিন্তু আপুনি সেইটো ক্ৰিয়েট কৰিছে হয় মানে এংকৰ এজনী আছিলে এটা ব্যক্তিগত খণ্ডৰ টেলিভিছন চেনেল তাত এজনী এংকৰ আছে আমি তেখেতৰ নিউজ আমি চাওঁ সকলোৱে ভালো পায় কিন্তু তেওঁৰ যিটো নিউজ পঢ়াৰ যিটো বাতৰি পঢ়াৰ শৈলী যিটো অকণমান তেওঁ এটা এগ্ৰেছিভ এক্সাইটেড হৈ পেলাই তেওঁ দৌৰি দৌৰি নিউজটো কৰিছিলে আৰু যথেষ্ট মনোৰঞ্জনো দিছিলে দৰ্শকক চ' দৰ্শকৰ এই কমেণ্টবোৰ চাই আমাৰ এটা আইডিয়া আহিছিল যে কেনেদৰে আৰু অকণমান উন্নত কৰিব পাৰি এই কমেডিটো কৰিব পাৰি আমি এতিয়া মিম হিচাপত তেওঁক কি কৰিছিলো তেওঁৰ এটা স্ক্ৰীনশ্বট লৈ পেলাই তাক মুভমেণ্ট কৰাই ষ্টুডিঅ'ৰ ভিতৰতে আমি তাত ৰকেট লাঞ্চাৰ বা তেনেকুৱা মিছাইল পৰা এটা ভিডিঅ' বনাইছিলো আৰু সেইটো এটা ভুৱা ভিডিঅ' আছিলে ইমান মানে গমেই পায় সেইটো এটা সঁচা ভিডিঅ' নহয় যদিও কিছুমানে ভাবি লৈছিল সঁচা বুলি আমি ইতিমধ্যে সেই ভিডিঅ'টো যথেষ্ট প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হৈছো এইখিনিয়ে প্ৰথমগৰাকী এআই আৰ্টিষ্ট হিচাপে অদূৰ ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰখন কেনেকুৱা বা ভৱিষ্যতটো কেনেকুৱা আপুনি আৰ্টিষ্ট হিচাপে প্ৰথমগৰাকী এআই আৰ্টিষ্ট হিচাপে আপোনাৰ কৰণীয়খিনি কি থাকিব কাৰণ ইমান ইফেক্টিভ হৈ গৈছে এআই বৰ্তমান মুহূৰ্তত ভাল বেয়া মানুহে এতিয়া দুধুৰ-মুধুৰ অৱস্থাত পৰিছে বিভ্ৰান্তও হৈছে এআইৰ দ্বাৰা এনেধৰণৰ কিছু বেয়া কামো হৈছে ভাল কামো হৈছে গতিকে বিভ্ৰান্ত হৈছে সেই বিভ্ৰান্তখিনি আঁতৰাবৰ কাৰণে বা ভুল ধাৰণাবোৰ আঁতৰাবৰ কাৰণে আপুনি প্ৰথম এআই আৰ্টিষ্ট হিচাপে কি কাম থাকিব আপোনাৰ কি ক'ব বিচাৰে মোৰ ফালৰ পৰা মই যিখিনি কন্টেন্ট দিওঁ মোৰ পেজত যিখিনি মোৰ প্ৰফাইলত যিখিনি আপলোড হয় কন্টেন্ট তাত স্পষ্টভাৱে লিখা আছে এআইৰ দ্বাৰা সৃষ্টি বুলি আৰু সেইটোৰ দ্বাৰা মানুহে বুজিব যে এআই কন্টেন্টবোৰ কেনেকুৱা হ'ব পাৰে কোনটো লেভেললৈ যাব পাৰে এআই চ' মই সজাগতামূলক এক কাম কৰি আছো আৰু যিটো মানে এটা
পজিটিভ প্ৰভাৱ পেলাব বুলি মই ভাবোঁ আৰু তেনেকুৱা ধৰণৰ কাম আন ক্ৰিয়েটৰসকলেও কৰিব লাগে বা আমাৰ যিখিনি নিউজ চেনেল আছে পৰ্টেল আছে তেওঁলোকেও এই বিষয়ত অলপ পদক্ষেপ ল'ব লাগে এয়াই সজাগতামূলক কিছুমান অনুষ্ঠান পাতিব লাগে আৰু যিখিনি স্কুল কলেজ ইউনিভাৰ্চিটি তেওঁলোকেও এই বিষয়ে কিছু কোৰ্চত যাতে এআইটো অন্তৰ্ভুক্ত হয় আজিকালি আমি CBSE স্কুলসমূহত দেখিছোঁ যে তেওঁলোকৰ যিটো কম্পিউটাৰ ছায়েন্সৰ কিতাপখন সেইখন এআই হৈ গৈছে চ' ঠিক তেনেদৰে আন স্কুল আন কলেজ বা ইউনিভাৰ্চিটিসমূহেও এনেকুৱা ধৰণৰ কিছু পাঠ্যক্ৰম দিব লাগে আৰু এআইৰ ওপৰত সজাগতামূলক কিছু অনুষ্ঠান কৰি থাকিব লাগে বুলি মই ভাবোঁ ধন্যবাদ জ্ঞাপন কৰিছো এয়া আছিলে জিয়াৰুল চৌধুৰী এআই প্ৰথমগৰাকী আৰ্টিষ্ট অসমৰ আৰু তেওঁ উল্লেখ কৰা মতে অদূৰ ভৱিষ্যতে কিন্তু এআইৰ যি প্ৰভাৱ সেই প্ৰভাৱ খুব দ্ৰুত হ'ব গতিকে এআইৰ লগত মোকাবিলা কৰিবৰ কাৰণে এআইৰ দ্বাৰা যি পৰিৱেশৰ সৃষ্টি হ'ব সেই পৰিৱেশৰ লগত মোকাবিলা কৰিবৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব আৰু এআই আপোনাৰ কাৰণে অভিশাপ এআই আপোনাৰ কাৰণে আশীৰ্বাদ হ'ব যদিহে আপুনি খুব শুদ্ধ ৰূপত গঠনাত্মক ৰূপত এআইক ব্যৱহাৰ কৰে আৰু যদিহে আপুনি বেয়া ৰূপত নিগেটিভ ভাৱে বা নয়াৰ্থক ৰূপত এআইক ব্যৱহাৰ কৰে তেতিয়া ই কিন্তু ধ্বংসৰ মুখলৈ আমাক লৈ যাব কথাটো হয় আমি সকলো বস্তুৰে দুটা দিশ আছে ঠিক তেনেকে এআইৰ ভাল দিশখিনি আমি ল'ব লাগিব আকোৱালি আৰু বেয়া দিশৰ পৰা আমি আঁতৰি থাকিব লাগিব ধন্যবাদ জ্ঞাপন কৰিছো আৰু অদূৰ ভৱিষ্যতে বা পৰৱৰ্তী সময়ত আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে আৰু মোৰ পৰিকল্পনা আছে ইতিমধ্যে কৰিছো আহিবলগীয়া অসমীয়া পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাৰ কিছু কাম কৰি আছো এআই ট্ৰেইলাৰ এটাৰ কাম কৰিছো ইতিমধ্যে ধনগুলৈ বুলি এখন চিনেমাৰ তাৰে এআই ট্ৰেইলাৰ এটা মই বনাইছো আৰু কিছু ছুটি ছবিৰ কাৰণে যিখিনি ভাল ভাল চিনেমা অসমত কৰি আছে তেনে প্ৰযোজক পৰিচালকৰ পৰাও মই কিছু ফোন পাইছো তেওঁলোকৰ কিছু দৃশ্যাংশ মই ইতিমধ্যে এআইৰ জৰিয়তে বনাই দিছো কিছু মিউজিক ভিডিঅ'ৰ কাৰণে মই কিছু ফোন পাইছো আৰু এআই শিকাবলৈ কিছু মই ইতিমধ্যে মোৰ লগত যোগাযোগ কৰিছে এআই যাতে আমি শিকিব পাৰে তেওঁলোকে এআইৰ দ্বাৰা যাতে সংস্থাপন লাভ কৰিব পাৰে ঠিক তেনেকুৱা পদক্ষেপ মই অদূৰ ভৱিষ্যতে ল'ম ধন্যবাদ জ্ঞাপন কৰিছো আমি এটা কথাতেই ক'ব বিচাৰো বা এটা কথাই সহজে অনুময় হৈছে যে কৃত্ৰিম বুদ্ধিমত্তাক আপোনালোকে সৃষ্টিশীলতাৰ কামত ব্যৱহাৰ কৰক নয়াৰ্থক ৰূপত নিগেটিভ ৱেত কাৰোবাৰ বেয়া হ'ব পৰাকৈ এআইক আপোনালোকে ব্যৱহাৰ নকৰক আৰু যদিহে আপোনালোকে গঠনাত্মক ৰূপত এআইক ব্যৱহাৰ কৰে তেতিয়া আমাৰ বাবে এআই আশীৰ্বাদ স্বৰূপ হৈ পৰিব ধন্যবাদ